আহিব আকৌ এবাৰ বিজেপিৰে চৰকাৰ পদুমৰ হাঁহিয়ে জিলিকাব ডুমডুমত গান গাই নিৰ্বাচনী প্ৰচাৰ শিল্পী জিতুল সোণোৱালৰ। প্ৰধান বৰুৱা অসমত 12খন আসন পাব বুলি দাবী শিল্পীগৰাকীৰ। ডুমডুমাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টীৰ। ডুমডুমা ৰাজহুৱা খেলপথাৰ আৰু দৈমুখীয়াত অনুষ্ঠিত হয় বৃহৎ বৃহৎ সভা। বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী সভা শিল্পী জিতুল সোণোৱাল, বিধায়ক ৰূপেশ বালাৰ। পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান। দৈমুখীয়াত বিজেপিত যোগদান শতাধিক ৰাইজৰ। সকলোকে প্ৰদান বৰুৱাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই সভাৰ জৰিয়তে। মই কা আন্দোলন নাই কৰে নহয়, শিল্পী সমাজে কৰিছিলে। মই কা আন্দোলন কৰা নাই, কাৰণ মই কা আন্দোলনৰ সময়ত মই ৰাজস্থানত আছিলো। ৰাজস্থানত আছিলো। তাৰপিছত যেতিয়া দিল্লীত যেতিয়া আহি পালো, অসম আহিবৰ কাৰণে শুনিছো তাতে এয়াৰপৰ্ট চেয়াৰপৰ্ট বন্ধ কৰি দিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মই উপাধ্যক্ষ হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বহুত ঠাই ভাঙি দিছে। গতিকে আপোনালোকে এইটো মানে শিল্পী সমাজে কৰিছিলে, কোনে কোনে কৰিছিলে মই নাজানো। মই কেতিয়াও কৰা নাছিলো, আৰু মই জানিছিলো বস্তুটো কি, কিহৰ কাৰণে কৰিছে, সেইকাৰণে মই কৰা নাছিলো দেই। আৰু মইতো খুবেই ভাল দেখিছো। আৰু ইয়াৰ পিছতো বেলেগ বেলেগ ঠাইতো যাম। মই ধেমাজি চাইডে যাম, তাৰপিছত আৰু শদিয়া চাইডেও এইফালে যোৱাৰ প্লেন আছে। গতিকে তেখেতক জিকিব 100%। আমিতো মানে আমি জিকাবই লাগিব। আৰু সেইটো কাৰণে এতিয়া আমি সকলো মানে আমাৰ যিমান শিল্পী সমাজ আছে, আমাৰ বিজেপিৰ বহুত মানে লিষ্টখন বহুত দীঘল, আপোনালোকে ভালকে জানে। শ্ৰীমন্ত শেখৰ হওক, বিদ্যাসাগৰ হওক, আমাৰ গায়ত্ৰী মণ্ডলৰ পৰা আৰম্ভ কৰি কিমান আছে, কৃষ্ণমণি চুতীয়া, আমি সকলোৱে এতিয়া আমি মানে কাম কৰিছো। আৰু আমাৰ নিজৰ পাৰ্টি হিচাপেতো কৰাইছোৱেই। আমি আৰু এটা কথা ভাবিছো যে আমাক বিজেপিক আমি জিকাব লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আনিব লাগিব। কাৰণ নহ'লে ভাৰতখনৰ যিটো উন্নতি আছে, উন্নতিটো স্থবিৰ হৈ যাব, ৰখি যাব। আৰু আচলতে বহুত কথা ক'ব পাৰি, কিন্তু ইমানবিলাক কথা এতিয়া নিৰ্বাচনৰ সময়ত মানে ক'লেও দীঘলীয়া হৈ যায়। ৰাইজে যিহেতু শুনি আছে কথাবিলাক, আৰু গুগলত আপোনালোকে মাৰি দিলেই আমাৰ গভৰ্ণমেণ্টে কি কি কাম কৰি আছে গোটেইখিনি লিষ্টখন ওলাই যায়। গতিকে মই ভাবোঁ যে আমি বিপুল ভোটত জয়লাভ কৰিম, ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম। চাওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কৈছে, তেখেত আমাৰ জ্যেষ্ঠ নেতা হয়। মই তাৰ ওপৰত বেলেগৰ মাত মাতিব খোজা নাই, কিন্তু তেখেতে যিটো হিচাপ দিছে সেইটোতে ময়ো মানে মত দিছো যে সিমানখিনিয়ে আমাৰ এইবাৰ আহিব। হয় 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 হয়। গোটেই অসমত এতিয়াও আমাৰ মানে আৰম্ভ হোৱা নাই। ডিব্ৰুগড় সমষ্টিটো হৈছে, আৰু এইটো সমষ্টিটোত মই আজি আহিছো। গতিকে এই দুটাটো একদম চিয়'ৰ কনফাৰ্ম হয়। বাকী যোৰহাটৰো ৰিজাল্ট খুব ভাল বুলি শুনিছো, খুব ভালকে হৈ আছে। আৰু মই এতিয়া কি ক'ম এতিয়া, তাৰমানে বস্তুটো 12টাতো তেখেতে কৈছে যে 12টাতো হ'বই, আৰু 100% হ'ব। আৰু চাওক, কেতিয়াবা কি হয়, 14টা হ'বলগীয়া থাকিলে আমি মুখেৰে কৈ দিব নোৱাৰো। কাৰণ কেলৈ সদায় আমি এতিয়া সদায় আমি কওঁ যে 99%। আমি সদায় মানে যিকোনো ক্ষেত্ৰতে আমি কওঁ যে মানে 99% হ'বই বুলি কওঁ। 1% আমি থৈ দিওঁ, নহয় জানো? সেইটো এটা চাইণ্টিফিক নিয়ম হয়, তাত থৈ দিব লাগে। নহ'লে আকৌ বহুত বেছি ফুটনি হৈ যাব পাৰে, নহয়? আমি যদি কৈ দিওঁ যে একদম একোৱেই নাই, অহংকাৰ এটা হৈ যাব পাৰে। সেই অহংকাৰটো আমি বিচৰা নাই। খাটাং বুলি কৈছো, খাটাং সেই 1% ৰাখি থৈছো। আজি আমি ডুমডুমাত 2খন সভা কৰিলো আৰু শদিয়াত 2খন সভা কৰিলো। গোটেই 4খন সভাতে ৰাইজৰ বিপুল সঁহাৰি আমি পাইছো, আৰু এই সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সঁহাৰি। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত যি ধৰণে উন্নয়ন কৰিলে, আৰু তাৰ ফলশ্ৰুতিত আজি আমি এই ধৰণৰ হিলদোল ভঙা জনসমৰ্থন পাবৰ কাৰণে আমি সক্ষম হৈছো। মই দেখা নাই কংগ্ৰেছৰ সভা। যদি আপোনালোকে দেখিছে ভাল, তেওঁলোকলৈও মোৰ শুভেচ্ছা আছে। আৰু আমি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছো যে যিমান মানুহৰ মন জয় কৰিব পৰা যায় সেইখিনি জয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো তেওঁলোকে এইটো নিজৰ নিজৰ ষ্ট্ৰেটেজি থাকে। মই তেখেতৰ ওপৰত কমেণ্ট কৰিবলগীয়া মোৰ একো নাই। চাওক, আমিতো কৈছো নহয়, 100% যদি মন জয় কৰিব পাৰো, আমি 100% মন জয় কৰিব নাই, মই এইটো ক'ব নোৱাৰো।
চাওক এইটো পাব্লিক কনজাম্পশ্যনৰ বিষয়, এইটো মোৰ ক'বলগীয়া একো নাই, এইটো ৰাইজে বিচাৰ বিবেচনা কৰিব এই বিষয়বিলাক। তো মোৰ ফালৰ পৰা ক'বলগীয়া একো জনজাতি ইছ্যুটো এটা খুব মানে চিৰিয়াছ ইছ্যু। তো এই বিষয়বিলাকো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যৰ নেতৃত্বই এইটো আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছে। বিভিন্ন দল সংগঠনৰ মাজতো চৰ্চা চলি আছে। মই ভাবোঁ যে নিশ্চয় আহি থকা দিনত তাৰ পজিটিভ ৰিজাল্ট আমি পাবলৈ সক্ষম। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক অসম।